মঞ্চত বহি থকা যে আপোনালোকে যিবোৰ দল দেখিছে এইখিনি দলৰ সংখ্যাটো বৃদ্ধি হোৱাটো বিচাৰোঁ। ইতিমধ্যে আমাৰ কথাবোৰ এতিয়াও ৰাইজৰ দল, CPIML, CPI আৰু যিসকলৰ লগত আমি পৰৱৰ্তী দিনত প্ৰচাৰ কৰিব পাৰোঁ, আমাৰ কিছুমান দল আছে ইণ্ডিয়া এলায়েন্সত, যি অসমৰ ভিতৰতো তেওঁলোকৰ ৰাজ্যিক সভাপতি আছে। প্ৰচাৰৰ ক্ষেত্ৰত কেনেদৰে আগবাঢ়ি যাব পাৰোঁ এইখিনিও সম্পৰ্কত আমাৰ কথাবোৰ চলি আছে আৰু চলি থাকিব। আমাৰ আজি বিষয়টো হ'ল যে আমি যিসকল আজি তাৰিখত একত্ৰিত, আমি পৰৱৰ্তী দিনত কেনেদৰে আমি নিজৰ সভা সমিতিত আমি আয়োজন কৰিম আৰু ক'ত ক'ত কৰিম। আৰু বাকী বেলেগ দলৰ ক্ষেত্ৰত আমি বিভিন্ন দলৰ নাম লৈছোঁ, কিন্তু আপোনালোকে এটা দলৰ কথাই কৈ আছে। আমি মঞ্চটো পুনৰবাৰ আমাৰ স্থিতিটো অটল যে মঞ্চটো বহল হওক, CPI হওক, CPIML হওক, ৰাইজৰ দল হওক, ইণ্ডিয়া এলায়েন্সত আৰু পাৰ্টিবোৰ আছে, মঞ্চটো বহল হোৱাটো আমি সকলোৱে বিচাৰোঁ। আমি আজিৰ তাৰিখত আমি আনুষ্ঠানিকভাৱে আমাৰ এটা প্ৰক্ৰিয়া আছে, আমি পৰৱৰ্তী সময়ত আমি মুকলি কৰিম। আমাৰ আজি বিষয়টো হ'ল যে আমি যিসকল আজি তাৰিখত একত্ৰিত, আমি পৰৱৰ্তী দিনত কেনেদৰে আমি নিজৰ সভা সমিতিত আমি আয়োজন কৰিম আৰু ক'ত ক'ত কৰিম। আৰু বাকী বেলেগ দলৰ ক্ষেত্ৰত আমি বিভিন্ন দলৰ নাম লৈছোঁ, কিন্তু আপোনালোকে এটা দলৰ কথাই কৈ আছে। আমি মঞ্চটো পুনৰবাৰ আমাৰ স্থিতিটো অটল যে মঞ্চটো বহল হওক, CPI হওক, CPIML হওক, ৰাইজৰ দল হওক, ইণ্ডিয়া এলায়েন্সত আৰু পাৰ্টিবোৰ আছে, মঞ্চটো বহল হোৱাটো আমি সকলোৱে বিচাৰোঁ। আমি আজিৰ তাৰিখত আমি আনুষ্ঠানিকভাৱে আমাৰ এটা প্ৰক্ৰিয়া আছে, আমি পৰৱৰ্তী সময়ত আমি মুকলি কৰিম। কিন্তু আমাৰ যিসকল আমি একেলগে বহি আছোঁ, আজিৰ তাৰিখত আমি একেলগে সভাত আমি অংশগ্ৰহণ কৰিবলৈ আমি এনেকুৱা এটা স্থিতিত আমি পাই গৈছোঁ যে আমি ৰাইজত একে মঞ্চত আমি উঠিব পাৰিম। আমি যে আজি ইয়াৰলৈকে মোক যেন লাগিছে যে আমি ইয়াৰ পৰা যে এটা স্পষ্ট বাৰ্তা যে দিলোঁ, একগোট হোৱা আমি কংগ্ৰেছ, CPM, APHLC, অসম জাতীয় পৰিষদ, আমি যে আজি যিখিনি কথা ক'লোঁ যে আমি পৰৱৰ্তী সময়ত আমি একেলগে সভা কৰিম, আমি উজনিত, নামনিত